আপুনি অসমীয়া ক'ব জানেনে? অসমীয়া জানে নাই? না আমি অসমীয়া জানি জানে নাই? না আমি কিছু করি না। অসমৰ ৰাজধানী কি জানেনে? অসমৰ ৰাজধানী কোনটো নাজানো। অসমৰ ৰাজধানী কি? ক'লে যাবা? ক'ত যাবা ক'ত তোমালোক? যাম মাজুলী। আপুনি জানেনে অসমৰ মুখ্যমন্ত্ৰীৰ নাম? আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন। অলপ জোৰকে কওক। হাসিনা বেগম। হাসিনা বেগম কোন আছে অসমৰ? মুখ্যমন্ত্ৰী। পিছে আপুনি হয়তো ভাবিছে অসমত থাকি অসমীয়া ক'ব নজনা, ৰাজ্যৰ ৰাজধানীখনৰ নাম নজনা এওঁলোকনো কোন? যোৰহাটৰ সাংসদ তথা কংগ্ৰেছ সভাপতিৰ ভাষাত এওঁলোকেই অসমীয়া, যিসকলে নাজানে অসমীয়া ভাষা, নাজানে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নাম, তেওঁলোকৰ জ্ঞানৰ পৰিসৰত নাই ৰাজ্যখনৰ ৰাজধানীৰ নামো। অবৈধ বাংলাদেশী নামত কোনো ভাৰতীয় নাগৰিকৰ লগত আমি অন্যায় হ'বলৈ নিদিওঁ। ন অসমীয়া, মমেনচিংগীয়া, মণিপুৰীয়া, চাহ শ্ৰমিক সকলে এই বৰ অসমৰ গঠনত সৃষ্টিত সকলৰ অৰিহণা আছে। অসমীয়া জানে নাই? না আমি অসমীয়া জানি জানে নাই? না আমি কিছু করি না। অসমৰ ৰাজধানী কোনটো নাজানো। এতিয়া আহোঁ আচল কাহিনীলৈ। এই দৃশ্য অসমীয়াৰ আৱিষ্কাৰক গৌৰৱ গগৈৰ যোৰহাট সমষ্টিৰ পুলিবৰৰ ৰাইজে আবদ্ধ কৰি ৰাখিছে এবাছ মিয়া। এইসকলৰ টাৰ্গেট আছিল সত্ৰভূমি মাজুলী। সেয়ে চৰকাৰী বাছত মাজুলীলৈ যাত্ৰা কৰিছিল এবাছ মিয়াই। যিসকলে নাজানে ৰাজ্যৰ ৰাজধানীৰ নাম, নাজানে নিজ সমষ্টিৰ বিধায়ক কিংবা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম, মুখত অসমীয়া নুফুটা মিয়া কঢ়িওৱা বাছৰ চকা ফুটাতহে যোৰহাটৰ পুলিবৰত ধৰা পৰিল গৌৰৱ গগৈৰ স্বঘোষিত অসমীয়াসকল। বৰপেটা। বৰপেটা। বৰপেটা কোন সমষ্টি? জৈন সমষ্টি। জৈন সমষ্টি। এমএলএ কোন? নাজানো নহয় এমএলএ কোন। নাজানো। জনীয়া সমষ্টি হয়। কোন এমএলএ কোন? এমএলএ আপুনি এইটো আব্দুল খালেক হয়। আব্দুল খালেক। আজি ইয়াত বাছখনৰ টায়াৰটো পামচাৰ হোৱাৰ কাৰণেহে সিহঁত ধৰা পৰিলে, নহ'লে যে মাজুলী গুচি গ'লহেঁতেন। সিহঁতে ক'লে গৈছে নাজানে ক'ব, অসমৰ ৰাজধানী কি নাজানে ক'ব, অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি নাজানে ক'ব, একোৱে নাজানে সিহঁতে মাত্ৰ জীয়াই থাকিব লাগে, সংখ্যা বঢ়াব লাগে। এই কামটোৰ কাৰণে সিহঁতে এতিয়া জীয়াই আছে। পেন কাৰ্ড, ভোটাৰ কাৰ্ড সকলোবোৰ চালে তেওঁলোকৰ কিন্তু কাৰো একো নাই। পেন কাৰ্ড, ভোটাৰ কাৰ্ড নাই। অসমীয়া কথা ক'লে তেওঁলোকে ক'ব নোৱাৰে, তেওঁলোকে বাংলাদেশীয়ে মাৰিছে। 45 জন আছিলে, 40-45 হ'ব। মাজুলী যাম বুলি কৈছিলে আমাক। পিছে একো নাজানিলেও এওঁলোক বোলে অসমীয়া। বুকুত হাত থৈ ভুলে শুদ্ধই নিজকে অসমীয়া বুলি জাহিৰ কৰিবলৈ তাহেত মিয়াহঁতৰ উদ্ধতালি চাওক। অসমীয়াটো নহয় আপুনি? মই অসমীয়া, অসমৰ মানুহ অসমীয়া। মই অসমীয়া মানুহ। আপোনাৰ ভাষাটো কেলে বেলেগ শুনিছোঁ আমি? বেলেগ ভাষাটো কি হৈছে? বেলেগ ঠিকেই আছে। আপুনি 37টো অসমীয়াত কওকচোন। হা হা 37টো অসমীয়াত কওক, 37টো অসমীয়াত কওক আপুনি। 37 হয় অসমীয়াত কওক। 37 হা 37 37। আপোনাৰ কিবা পাৰ্মিশ্যন লৈছে নেকি এইখন গাড়ী এনেকৈ আনিবলৈ? মইতো পাৰ্মিশ্যন লোৱা নাই। মাজুলীলৈ কিমান মানুহ আনিছে? ইয়াতে 37 জন আছে। কেইজন? 37। কিন্তু খবৰদাৰ এওঁলোকক আপুনি মিয়া বুলি নক'ব, নহ'লে কিন্তু জবাব দিব লাগিব একালৰ জাতীয়তাবাদীৰ পোছাক পিন্ধি বৰ নেতা হৈ অসম জাতীয় পৰিষদৰ সভাপতি হোৱা লুৰিণজ্যোতি গগৈক। মিয়া মুছলমান নক'ব, বিদেশী নে স্বদেশী এইটো কথা কওক। এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে? বিদেশী নে স্বদেশী কিয় মিয়াটো আপুনি কয়? বিদেশী নে স্বদেশী এইটো কওক। বিদেশী নে স্বদেশী? বিদেশী নে স্বদেশী এইটো কওক। ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় কওক? পিছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনালোকে অবৈধ দখলকাৰী কিংবা মিয়াৰ প্ৰেমত অন্ধ হ'ব পাৰে। ৰাজ্যৰ জাতীয় দল সংগঠন কিংবা আই অসমীক হাড়ে হিমজুৱে ভালপোৱাসকলে এওঁলোকক হৃদয়ত ঠাই নিদিয়ে। সেয়ে সোমবাৰে যোৰহাটতেই সচেতন মহিলা আৰু জাতীয় সংগঠনে হাতে লোতে ধৰিলে অসম আৰু অসমীয়াৰ জ্ঞান নথকা এইসকল মিয়াক। দুৰ্ভাগ্যজনক যে অসমীয়াৰ যি অপভংশ তেওঁলোকে দেখুৱাইছে, অসমৰ ৰাজধানী কি নাজানে। এতিয়া সত্ৰনগৰী মাজুলীখনেই সুৰক্ষিত বুলি আমি ভাবোঁ। গতিকে সত্ৰনগৰী মাজুলীখনলৈ যে এনেধৰণৰ সন্দেহযুক্ত নাগৰিক প্ৰবাহিত হ'বলৈ হয়, তেনেহ'লে
বিষয় মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ আপুনি এই বিষয়ত অকণমান চকু দিয়ক অকল মাজুলীয়ে নহয় আপুনি অসমৰ বিভিন্ন প্ৰান্তত যাওক আজি যদি এনেধৰণৰ সন্দেহযুক্ত নাগৰিকক এজন হ'লেও নাপায় তেনেহ'লে আপুনি নিজকে অসমীয়া যেন ফিল নহ'ব ক'ৰ পৰা আহিছে ক'লৈ যাব সেইখিনি আমি সুধিলত কথাটো কোৱা নাই আৰু বাস্তৱত কোনো মানুহ এটা নমানে নানামিলতে আমাৰ সন্দেহ হ'ল আৰু তেওঁলোকে অসমীয়া কথা কোৱা নাই এটাও তেওঁলোকৰ নিজৰ ভাষা মাৰি আছে সেইটোতে আমি গম পালো আৰু যে এনেকুৱা এটা হৈছে যেতিয়া বেলেগ জেগাৰ পৰা খেদা খাইছেগে আমাৰ ইয়াত আকৌ যোৰহাটখনলৈকে আহিছে আজি ইয়াত বাছখনৰ টায়াৰটো পামচাৰ হোৱাৰ কাৰণেহে সিহঁত ধৰা পৰিলে নহ'লে যদি মাজুলী গুচি গ'লহেঁতেন এনেকৈ গৈ আছে কিন্তু কথাটো হ'ল কি জাতি জাগিছে এইটো কাৰণে কৈছোঁ আজি যদি এই সচেতন লোকসকলে আমাক যদি ফোন নকৰিলেহেঁতেন সিহঁত গুচি গ'লহেঁতেন আৰু সিহঁত আমি যিখিনি চেক কৰিছোঁ আধাৰ কাৰ্ড পেন কাৰ্ড যিমান আমি স্কেন কৰোঁতো স্কেন কৰি চাওঁ যে একো ডাটা নাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ পাছত বঙাইগাঁৱৰ পৰা সত্ৰভূমি মাজুলীত বিল্ডিং নিৰ্মাণ কৰিবলৈ শ্ৰমিক অনাৰ ঠিকা লৈছিল এইটো তাহেব মিয়া আৰু গাড়ী চালক নুৰ ইছলামে শুনক কি কৌশলেৰে বঙাইগাঁৱৰ পৰা ASTC বাছ ৰিজাৰ্ভ কৰি মাজুলীলৈ মিয়া সৰবৰাহ কৰিছিল এই দুটা চতুৰ দালালে কলৈ নিবলৈ আহিছিলে তেওঁলোকক মই দাদা মাজুলী যাব গৈছিলোঁ ক'ৰ পৰা আনিছে তেওঁলোকক বঙাইগাঁও ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট কিহৰ কাৰণে আনিছিলে বিল্ডিঙৰ কাম মোক কৈছে যে ড্ৰাইভাৰ নাই আপুনি এটা দিনৰ কাৰণে আপুনি গাড়ীখন লৈ যাওক এইখনত ড্ৰাইভাৰ নাই কাৰণে মোক পঠিয়াই দিছে নাই ড্ৰাইভাৰ হিচাপে কোনে লৈছে আপোনাক STCৰ মানুহ হয় নাম কি নাম নাজানে আপোনাক গাড়ীখন দি পঠিয়াইছে আপোনাৰ নামটো তেওঁ নাজানে চাগে নুৰ ইছলাম পিছে বাংলাদেশী মিয়াৰ এনে চতুৰালি নচলিব এতিয়া সজাগ হৈছে অসমীয়া জাগ্ৰত হৈছে জাতীয় সংগঠন য'তেই মিয়া তাতেই সাহসী অসমীয়া উজনিত খোপনি পুতিবলৈ ব্লু প্ৰিণ্ট তৈয়াৰ কৰা মিয়াক এইদৰেই বাধা দিছে সাহসী অসমীয়াই ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ